পাহাৰত দ্বিতীয়বাৰৰ বাবে ফুলিল পদুম ফুল 6 নং ডিফু জনজাতি লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰ সিং টিছৰ জয়লাভ পাহাৰত দ্বিতীয়বাৰৰ বাবে ফুলিল পদুম ফুল বাতৰি যুগুতোৱাৰ পৰলৈকে 6 নং ডিফু জনজাতি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং টিছয়ে 3,34,620 টা ভোট লাভ কৰে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী APA SLC সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী JI কাঠাৰে লাভ কৰে 1,87,017 টা ভোট ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙে লাভ কৰে 1,24,019 টা ভোট নিৰ্দলীয় প্ৰাৰ্থী জন বাৰ্নাৰ্ড চাইমাই লাভ কৰে 11,279 টা ভোট আনহাতে ASDC দলৰ প্ৰাৰ্থী জটছন বে লাভ কৰে 16,259 টা ভোট 9টা ভোটৰ সংখ্যা 16,259 টা অষ্টদশ লোকসভা নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত 6 নং ডিফু লোকসভা আসনখনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় বিজেপি দলে বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছয়ে নিৰ্দলীয় প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰশাসনীয় বিষয়া জনছ ইংটি কাঠাৰক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে অতি সহজে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত সমষ্টিটোত জয়লাভ সাব্যস্ত কৰিব বুলি দাবী কৰিছিল যদিও সমষ্টিটোত এইবাৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হয় শাসকীয় বিজেপি দল পাহাৰত এইবাৰ আঞ্চলিকতাবাদৰ উত্থান দেখিবলৈ পোৱা যায় নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱা JI কাঠাৰৰ ৰাজনৈতিক দল অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে পাহাৰত দ্বিতীয় স্থান লাভ কৰি পাহাৰত পুনৰ আঞ্চলিকতাবাদৰ উত্থান ঘটাবলৈ সক্ষম হয় ইণ্ডিয়া গঠবন্ধনৰ অংশীদাৰ হৈও মিত্ৰজোঁটত অংশীদাৰ নহৈ পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হোৱা জনছ ইংটি কাঠাৰ 1.5 লাখৰ ওপৰত ভোট লাভ কৰিবলৈ সক্ষম হোৱাটোৱে আগন্তুক দিনৰ বাবে পাহাৰত বিজেপিৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰাটো নিশ্চিত ইপিনে পাহাৰত দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছ দলৰ স্থান অৱনমিত হোৱাটোৱেও দলটোৰ নেতৃবৃন্দক পাহাৰত দলটোৰ সংগঠনক লৈ চিন্তন কৰিবলৈ সংকেত দিয়া বুলিও চৰ্চিত হৈছে বাতৰি লিখাৰ পৰলৈকে হাফলং বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছয়ে 59,226 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ জয়ৰাম ইংলেঙে 34,829 টা ভোট লাভ কৰিবলৈ সক্ষম হয় নিৰ্দলীয় JI কাঠাৰে হাফলং বিধানসভা সমষ্টিত 17,473 টা ভোট লাভ কৰিবলৈ সক্ষম হয় বোকাজান বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে 51,896 টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় JI কাঠাৰে 30,748 টা ভোট লাভ কৰিবলৈ সক্ষম হয় ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে 26,391 টা ভোট লাভ কৰে বাতৰি লিখাৰ পৰলৈকে ডিফু বিধানসভা সমষ্টিৰ ভোট গণনা চলি আছিল ডিফু বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে হাওৰাঘাট বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অমৰ সিং টিছয়ে 72,248 টা ভোট কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 20,065 টা আৰু JI কাঠাৰে 36,413 টা ভোট লাভ কৰিবলৈ সক্ষম হয় আনহাতে আমৰি বিধানসভা সমষ্টিত বিজেপি দলৰ অমৰ সিং টিছয়ে 30,413 টা JI কাঠাৰে 27,455 টা আৰু কংগ্ৰেছ দলৰ জয়ৰাম ইংলেঙে 8,785 টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৰংখাং বিধানসভা সমষ্টিত বিজেপি দলে 57,261 টা JI কাঠাৰে 24,404 টা আৰু কংগ্ৰেছ দলে 12,616 টা ভোট লাভ কৰিবলৈ সক্ষম হয় উল্লেখনীয় যে পাহাৰৰ একমাত্ৰ আসনখনত বিজেপি দলে এইবাৰ 3 লাখৰো অধিক ভোটত জয়লাভ কৰিব বুলি বিজেপি দলে দাবী কৰিছিল বিগত লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপি প্ৰাৰ্থী হৰেন সিং বেয়ে 3,80,183 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ বীৰেন সিং ইংটিয়ে লাভ কৰিছিল 1,40,344 টা ভোট 2019 চনত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে 2,39,839 টা ভোটৰ ব্যৱধানত বৃহৎ জয়লাভ কৰিছিল যদিও এইবাৰ এই জয়ৰ ব্যৱধান যথেষ্ট হ্ৰাস পায় আনহাতে জয়লাভৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অমৰ সিং টিছয়ে কয় যে তিনিওখন জিলাবাসীক
তেওঁ এই বিজয় প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে দলৰ শীৰ্ষ নেতাৰ পৰা আদি কৰি তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীলৈও তেওঁ ধন্যবাদ জ্ঞাপন কৰে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ সমস্যাৰাজিৰ সংসদত সঠিকভাৱে উত্থাপন কৰাটোৱেই তেওঁৰ প্ৰথম লক্ষ্য হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি অনাৰ লগতে চলিত আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ লগতে উন্নয়নেই তেওঁৰ লক্ষ্য বুলিও দাবী কৰে। জয়ৰ ব্যৱধান হ্ৰাস পোৱাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত টিছয়ে কয় যে ৰাজনীতিও বানপানীৰ দৰে, আণ্ডাৰকাৰেণ্ট কোনেও ধৰিব নোৱাৰে। আমাৰ ব্যৰ্থতাসমূহ আমি আলোচনা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে। আঞ্চলিক ৰাজনৈতিক দলক বিপুল ভোট প্ৰদান কৰাৰ লগতে পাহাৰত আঁকোৱালি লোৱা সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে দুয়োখন জিলা বিশেষকৈ ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত শিক্ষিতৰ হাৰ কম হোৱা বাবে জিআই কাঠাৰে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলত কেৱল কাৰ্বি মানুহে ভোটদান কৰিব পাৰে বুলি অপপ্ৰচাৰ চলোৱাটো ইয়াৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে টিছয়ে। এই বিষয়টোৰ সন্দৰ্ভত দলে আগন্তুক সময়ত আলোচনা চলাব আৰু জনসাধাৰণৰ মাজত এই অপপ্ৰচাৰৰ বিৰুদ্ধে সজাগতা অনাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব বুলিও টিছয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আনহাতে অমৰ সিং টিছৰ বিজয় নিশ্চিত হোৱাৰ লগে লগে ডিফু আৰু হাফলঙৰ লগতে আন বহু অঞ্চলত বিজেপি দলে বিজয় উল্লাসত মত্ত হোৱা পৰিলক্ষিত হয়। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। সকলো লগত আলোচনা কৰি সেইখিনি আমি সলভ কৰিব লাগিব। আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, আমাৰ ষ্টেটৰ বৰ্ডাৰ হয় না, মাত্ৰ কাৰ্বি আংলং আৰু ডিমা হাছাও বুলি আৰু এটা কথা ক'ব লাগিব, আপুনি কৈছিলে যে মই নিৰ্বাচনত জয় হৈ অহাৰ লগে লগেই কাৰ্বি আংলং বা ডিমা হাছাওৰ কাৰণে 5টামান কাম ভাল কাম কৰিব, স্কুলৰ কথা কৈছিলে, কি কৈছিলে, যদি আপুনি এতিয়া এই কথাখিনি পুনৰ যদি আমাৰ চেনেলৰ জৰিয়তে আপুনি প্ৰকাশ কৰে। এডুকেশ্যনত আমি ভালকৈ লৈ যাব লাগিব। নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন এইটো হৈছে UGCৰ এইটো ৰেংকিং কৰিব লাগিব আৰু নেশ্যনেল ইনষ্টিটিউচন ৰেংকিং ফ্ৰেমৱৰ্ক এইটো হৈছে হিউমেন ৰিচোৰ্চ টু দি ৰেংকিং কৰে। সেইখিনি আমাৰ যিখিনি কলেজ ইউনিভাৰ্চিটি ৰেংকিং কৰিব লাগে। তাৰপিছতে ছেকেণ্ডটো হৈছে আমাৰ মানে টুৰিজিমটো আমি প্ৰমোট কৰিব লাগে। টুৰিজিমত তাতে ডিষ্ট্ৰাকশ্যন নাই, খালি আমি প্ৰিজাৰ্ভ কৰিব লাগে আৰু পইচাটো ইনকাম কৰিব লাগে। কিন্তু তিনিটা বস্তু আমি মেইনটেইন কৰিব লাগে। এটা হৈছে ক্লিনলিনেছ, তাৰপিছত হস্পিটেলিটি আৰু আমাৰ ছিকিউৰিটি। আমাৰ কাৰ্বি আংলং, ডিমা হাছাও যথেষ্ট টুৰিজিম স্পট আছে, টুৰিষ্ট স্পট আছে। তাত মানে প্ৰমোট কৰিলে আমাৰ বহুতখিনি মানে